টিংখাঙত অসম গণ পৰিষদৰ সাংগঠনিক কৰ্মশালা আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ সন্দৰ্ভত ৰণনীতি প্ৰস্তুত টিংখাঙত অসম গণ পৰিষদৰ গুৰুত্বপূৰ্ণ দলীয় কৰ্মশালা সম্পন্ন আঞ্চলিক দল অগপৰ ভেটি শক্তিশালী কৰি তোলাৰ স্বাৰ্থত সমগ্ৰ অসমতে গ্ৰহণ কৰা সমষ্টি ভিত্তিক দলীয় কৰ্মশালা কাৰ্যসূচীৰ অন্তত বৃহস্পতিবাৰে 91 নম্বৰ টিংখাং বিধানসভা সমষ্টি ভিত্তিক অগপৰ দলীয় কৰ্মশালা অনুষ্ঠিত হয় টিংখাঙৰ ৰাজগড়স্থিত জিলা পৰিষদ ভৱনত অনুষ্ঠিত হোৱা ৰাজনৈতিক কৰ্মশালাত আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ ওপৰত গুৰুত্ব আৰোপ কৰি অগপৰ ৰাজনৈতিক পৰিকল্পনাৰ ওপৰত বিশদভাৱে আলোচনা কৰা হয় কৰ্মশালাত অগপৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক তথা চাবুৱা সমষ্টিৰ বিধায়ক পুনাকন বৰুৱা অগপৰ কেন্দ্ৰীয় সম্পাদক যোগেশ বিকাশ চেতিয়া গোলাঘাট জিলা সমিতিৰ সভাপতি ডক্টৰ নিপেন বৰুৱাকে ধৰি বহু সংখ্যক দলীয় নেতাকৰ্মী উপস্থিত থাকে কৰ্মশালাত অসম আন্দোলন আৰু অসম গণ পৰিষদ দলৰ ৰাজনৈতিক বিৱৰ্তন সাম্প্ৰতিক ৰাজনীতিত আঞ্চলিক ৰাজনৈতিক দলৰ গুৰুত্ব আগন্তুক নিৰ্বাচনৰ বাবে সাংগঠনিক প্ৰস্তুতি সম্পৰ্কত বিস্তাৰিত ৰূপত আলোচনা কৰা হয় কৰ্মশালাত উপস্থিত থাকি বিধায়ক পুনাকন বৰুৱাই আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে অসম গণ পৰিষদ দলৰ সাংগঠনিক ভেটি তৃণমূল পৰ্যায়ৰ পৰাই শক্তিশালী কৰা হ'ব বুলি উল্লেখ কৰে অৱশ্যে পঞ্চায়ত নিৰ্বাচনৰ ক্ষেত্ৰত বিজেপিৰ সৈতে মিত্ৰতা কৰা নকৰাৰ ক্ষেত্ৰত স্থিতি স্পষ্ট কৰাৰ পৰা বিৰত থাকে অগপ নেতাগৰাকী এই সভাৰ জৰিয়তে অসম গণ পৰিষদ দলৰ জন্ম অসম গণ পৰিষদ দলৰ সৃষ্টি অসম গণ পৰিষদৰ ভূমিকা অসম গণ পৰিষদৰ ভৱিষ্যত এই কথাখিনি আজি ইয়াত আলোচনা কৰা হৈছে আৰু অসম গণ পৰিষদ দলৰ আহি থকা নিৰ্বাচনবিলাকত কেনেদৰে আগবাঢ়িব এই কথাখিনি আলোচনা কৰা হৈছে কথা হ'ল যে আহি থকা পঞ্চায়ত নিৰ্বাচনত দলীয় প্ৰতিগত অনুষ্ঠিত নহয় জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়ত সদস্য পদটো প্ৰতিগত হ'ব আৰু এবাৰ পঞ্চায়তত সভাপতি পদটো নাই গতিকে ৱাৰ্ড মেম্বাৰৰ পৰা সভাপতি হ'ব ৱাৰ্ড মেম্বাৰ দলীয় প্ৰতিগত অনুষ্ঠিত নহয় গতিকে মিত্ৰতাৰ প্ৰসংগটো আহিছে আলোচনা বিলোচনা হৈছে আৰু মিত্ৰতাটো জিলা আৰু সমষ্টি ভিত্তিত গোটেইখিনি ক্লিয়াৰ হোৱা নাই জিলা আৰু সমষ্টি ভিত্তিত আলোচনা কৰি মিত্ৰতাৰ প্ৰসংগটো আহিব আমি আশাবাদী যে টিংখাং বিধানসভা সমষ্টিত অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টীয়ে মিত্ৰজোঁট হিচাপে আগতো নিৰ্বাচনলৈ অৱতীৰ্ণ হৈছে পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হ'ব আৰু 100% সফলতা লাভ কৰিব আৰু অসম গণ পৰিষদ দল প্ৰতিটো বিধানসভা সমষ্টিতে মজবুত হৈছে যোৱা সময়ছোৱাত বিভিন্ন সভাপতি অনুষ্ঠিত হৈছে দেখাইছে যোৱা 14 অক্টোবৰত অসম গণ পৰিষদৰ প্ৰতিষ্ঠা দিৱস সভা অনুষ্ঠিত হৈছে আৰু এটা সমষ্টিতে 25,000তকৈ অধিক লোক তাত গোট খাইছে গতিকে এই কথাই প্ৰমাণ কৰে যে অসমৰ ৰাইজ সাংঘাতিক ধৰণে আঞ্চলিকতাবাদী অসমৰ ৰাইজ সাংঘাতিক ধৰণে জাতীয়তাবাদী গতিকে জাতীয়তাবাদ শক্তিশালী হ'লে আঞ্চলিকতাবাদ শক্তিশালী হয় আঞ্চলিকতাবাদ শক্তিশালী হোৱা মানে অসম গণ পৰিষদ দল শক্তিশালী হোৱা গতিকে সেই আধাৰতে অসম গণ পৰিষদ দল আগবাঢ়ি গৈছে আমি আশাবাদী আহি থকা দিনত অসম গণ পৰিষদ দলে অসমৰ ৰাজনীতি নিয়ন্ত্ৰণ কৰিব পৰাকৈ আমাৰ দলৰ শক্তি আছে আৰু সেই শক্তি আগামী দিনত প্ৰকাশ পাব আমাৰ বিধানসভাটোত 19খন পঞ্চায়ত আছে আৰু আমি গোটেই 19খন পঞ্চায়তৰ লগত দলীয় কৰ্মীৰ লগত কথা পাতিছোঁ আৰু কথা পাতি আমি কেন্দ্ৰীয় সমিতিয়ে এটা নিৰ্দেশনা দিলে প্ৰতিটো সমষ্টিৰে কৰ্মশালা অনুষ্ঠিত কৰিব লাগে আৰু তাৰ ভিত্তিতে আমিও আজি তাৰিখত আমাৰ সমষ্টি আমি কৰ্মশালাখন অনুষ্ঠিত কৰিছোঁ আৰু এই কৰ্মশালাৰ যোগেদি আমি আগন্তুক পঞ্চায়ত নিৰ্বাচনত এক শক্তিশালী ৰূপত মানে আত্মপ্ৰকাশ কৰা এটা আমি মনে পাতি যিহেতু আমি যদিও চৰকাৰৰ অংশীদাৰী দল হিচাপে যদিও আমাৰ ইয়াত মিত্ৰজোঁটৰ আমাৰ বিধায়ক আছে অৱশ্যে আমি আমাৰ মিত্ৰদল অগপ হিচাপে আমি আমাৰ কৰ্মীসকলে যি ধৰণে সুবিধা পাব লাগিছিল আৰু সেইধৰণে নোপোৱাৰ ক্ষেত্ৰত আমাৰ কিছু অলপ ইফাল সিফাল নোহোৱা নহয় আগৰ যিটো আমি গৌৰৱ এই গৌৰৱটো কিন্তু অলপ ম্লান হৈছে উচিতভাৱে আমি যি ধৰণে গুৰুত্ব পাব লাগে সেইধৰণে মানে আগত পোৱা নাছিলোঁ অৱশ্যে এতিয়া অলপ এটা আমি আমাৰ যেতিয়া আমি আমাৰ দলটো অলপ শক্তিশালী কৰিছোঁ এই শক্তিশালী হোৱাৰ পাছতে আমি অলপ গুৰুত্ব পাবলৈ সক্ষম হৈছোঁ সেইটো গুৰুত্ব পোৱা নাই নহয় আমি এতিয়া পাবলৈ সক্ষম হৈছোঁ ইতিমধ্যে আমাৰ মিটিং চিটিং যথেষ্ট মানে সভা আমি প্ৰতিখন পঞ্চায়তত আমি সভা অনুষ্ঠিত কৰিছোঁ আৰু আমি এটা পৰিৱেশ মানে ইতিমধ্যে আমি সূচনা কৰিবলৈ মানে সক্ষম হৈছোঁ যে আগৰ আমি যিটো আমাৰ গৌৰৱ এই গৌৰৱ আমি পুনৰ ঘূৰাই আনিবৰ কাৰণে আমাৰ দলীয় কৰ্মীসকল ঐক্যবদ্ধভাৱে আমি মিলিত হৈছোঁ আৰু আমি আগন্তুক পঞ্চায়ত নিৰ্বাচনত এক শক্তিশালী ৰূপতে আমি অসম গণ পৰিষদ দলে আত্মপ্ৰকাশ কৰিম আমাৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশমৰ্মে আজিৰ টিংখাং সমষ্টিৰ অসম গণ পৰিষদ দলৰ প্ৰায়সকল আমাৰ তৃণমূল পৰ্যায়ৰ কৰ্মী আজি আমাৰ এই কৰ্মশালাত মিলিত হৈছেহি আমাৰ প্ৰায় টিংখাং সমষ্টিৰ 190টা ৱাৰ্ড আৰু 206টা বুথৰ প্ৰত্যেকটো বুথৰ পৰা আমাৰ অসম গণ পৰিষদ দলৰ কাৰ্যকৰ্তা আহি আমাৰ ইয়াত উপস্থিত হৈছেহি আৰু যি আমাৰ এই কৰ্মশালা অনুষ্ঠিত হৈছে আমাৰ চাবুৱা সমষ্টিৰ বিধায়ক মহোদয় ইতিমধ্যে আহিছে তেওঁ নিজৰ বক্তব্য ৰাখিছে আমাৰ আগন্তুক পঞ্চায়ত নিৰ্বাচনত আমাৰ
নিশ্চয় আমাৰ যিদৰে আমাৰ আজি কেন্দ্ৰত আমাৰ NDA লগত আমাৰ মিত্ৰজোঁটৰ চৰকাৰ আছে অসম ৰাজ্যতো আমাৰ অসমত আমাৰ মিত্ৰজোঁটৰ চৰকাৰ ইতিমধ্যে আছে সেই ক্ষেত্ৰত আমিও আশাবাদী যে আগন্তুক দিনত আমাৰ পঞ্চায়ত ইলেকশ্যনটো মিত্ৰজোঁটৰ চৰকাৰী মিত্ৰজোঁট হিচাপতে আমি অংশগ্ৰহণ কৰিম ব্যুৰ' ৰিপৰ্ট অসম টুডে।